Hello everyone, welcome back to a new video. So joakali ami depreciation or বিষয়ে discuss কৰিছিলো আপোনালোকক concept আৰু sum এটাও কেনেকৈ কৰে মই অকমান দেখুৱাই দিছিলো maybe অকমান so আজি মই দুটা types of calculate কৰো আমি যেনেকৈ straight line method আৰু এটা written down value method so সেই দুটা হিচাপত কেনেকৈ আমি depreciation calculate কৰো সেই concept বিলাক কি সৰু সৰুকে মই আপোনালোকক একদম simple কে ফৰ্মত লৈ আহিছো I hope আপোনালোকে বুজি পায় so without wasting any more time let us start the concept আপোনালোকক মেবি মই যোৱাকালি কৈছিলোঁ যে স্ট্ৰেট লাইন মেথডত এটা ফিক্স ডেপ্ৰিচিয়েশ্যন এমাউণ্ট প্ৰত্যেক বছৰ কাটি কাটি গৈ থাকে ঠিক আছে এতিয়া ইয়াতে সেইটো কৈছে যে ডেপ্ৰিচিয়েশ্যন লুজেছ ইট ভ্যালু ইজ ইকুৱেল এভৰি ইয়েৰ তাৰপিছত এইটো ডেপ্ৰিচিয়েশ্যন দি আছে এনুৱেল ডেপ্ৰিচিয়েশ্যন এনেকৈ আমি এটা ইকুৱেল টু কষ্ট অফ এছেটছ minus scrap value divided by useful life of an asset এটো আমি প্ৰ্যাকটিক্যাল কৰিলে আপুনি এটো ফৰ্মুলা আপুনি কেনেকৈ ইউজ হয় আপুনি গম পাব তাৰপিছত এটা এক্সাম্পল দিছে তলত আপুনি চাওক a machine cost rupees 1 lakh scrap value after 10 years মানে 10 বছৰ পাছত মেচিনটো এক্সপেক্টেড ভ্যালু হ'ব 10000 টকা আৰু ইউজফুল লাইফ 10 years মানে 10 years চলিব বুলি কৈছে ডেপ্ৰিচিয়েশ্যনটো আমি কেনেকৈ ক্যালকুলেট কৰিম depreciation মানে আপোনাৰ 1 লাখ টকাৰ পৰা মাইনাস স্ক্ৰেপ ভ্যালুটো মাইনাস কৰিম ডিভাইডেড বাই ইউজফুল লাইফ অফ দ্য এছেট ঠিক আছে হেতু যেটো ওপৰত আপোনাৰ ফৰ্মুলাটো দিয়া আছে যেনেকৈ এইটো ফৰ্মুলা আপোনাৰ দিয়া আছে এই ফৰ্মুলাটো আপুনি এটা এপ্লাই কৰি দিছে 9000 এভৰি ইয়েৰ ওলাইছে সো 9000 কে এভৰি ইয়েৰ তাৰ ডেপ্ৰিচিয়েশ্যন কটা হৈছে আৰু তাৰপিছত লিখা আছে ভ্যালু ডিক্ৰিজেছ ইন স্ট্ৰেট লাইন ইন দ্য সেম এমাউন্ট এভৰি ইয়েৰ এতিয়া আপুনি চাব ৰিটেন ডাউন ভ্যালু মেথডৰ ক্ষেত্ৰত এইটো WDV মেথড বুলিও কয় think of it the asset loses value at a fixed percentage each year but the percentage is applied on the current value not the original cost for example মই আপোনাক কৈছো আপুনি যদি আজি গাড়ী এখন কিনিছে বা আপুনি যিকোনো মেচিন এটা কিনিছে বা আপুনি ফ্যান এখনো কিনিছে বা চকী টেবুল ফাৰ্নিচাৰ যি কিনিছে আজি যদি এখন আপুনি যিকোনো বস্তু আপুনি যদি আজি 1 লাখ টকা দি কিনিছে হে 1 লাখ টকাৰ 10% দিয়া পাছত যিটো থাকি যাব আপোনাৰ যেটো থাকি যাব মানে বুক ভ্যালু যেটো থাকি যাব আকৌ হেতু এমাউন্টৰ ওপৰত নেক্সট ইয়াৰ ডেপ্ৰিচিয়েশ্যন কাটিব ঠিক আছে সো হেতু হৈছে WDV মেথড এতিয়া ইয়াত যেনেকৈ আমি স্ট্ৰেট লাইন মেথডত যেনেকৈ আমি ওপৰটোত আমি যেনেকৈ দেখিলো যে হেতু এটা ফিক্সড পাৰ্সেন্টেজ অফ ডেপ্ৰিচিয়েশ্যন এভৰি ইয়াৰ কটা হয় কিন্তু এটোত আমাৰ WDV মেথড বা ৰিটেন ডাউন ভ্যালু মেথডত হেতু ক্ষেত্ৰত একে নহয় ৰিটেন ডাউন ভ্যালু মেথডত আমি কি কৰো আমি এভৰি ইয়াৰ তাৰ বুক ভ্যালুটোৰ ওপৰত আমি ক্যালকুলেট কৰো ঠিক আছে এতিয়া ফৰ এক্সাম্পল মই আপোনাক এটা দেখাছো depreciation for the year is equal to book value at the beginning of the year into rate of depreciation এটা আমি প্ৰ্যাকটিক্যালি চাওক ফৰ এক্সাম্পল এতিয়া যেটো এটা এক্সাম্পলটো দিছে a machine cost 1 lakh depreciation is equal to 10% per year first year depreciation আপুনি চাওক মই যেনেকৈ ক'লো 1 লাখৰ 10% দিলে 10000 টকা এতিয়া 10000 টকা ইয়াত যেটা কাটি দিছে ভ্যালু কিমান থাকি গল বুক ভ্যালু 90000 থাকি গল এটা নেক্সট ইয়াৰ আপোনাৰ সেই 10% 90000 হ'ব যেনেকৈ সেকেন্ড ইয়াৰ ডেপ্ৰিচিয়েশ্যন আপোনালোকে দেখিছে চাগে এটা লিখা আছে 90000 into 10% 9000 আৰু থাৰ্ড ইয়াৰ ডেপ্ৰিচিয়েশ্যন এই যে 9000 টো থাকি গল 90000 minus 9000 কৰিব লাগিব 81000 থাকি গল 81000 ৰ আকৌ 10% উলিয়াব লাগিব 10% উলিয়ালে 81000 and so on এনেকৈ আমাৰ ডেপ্ৰিচিয়েশ্যন ক্যালকুলেট হৈ গৈ থাকে value goes down more in the beginning less later like a curve ঠিক আছে that's a simple difference between দিয়া আছে লাষ্টত আপুনি আপোনালোকে বুজি পাবৰ কাৰণে মই এটো অকমান দেখুৱাই দিছো SLM মানে straight line method same depreciation every year হেতু মনত ৰাখিব আৰু WDV method মানে written down value method তাত লিখা আছে depreciation decreases every year so এটো written down value methodৰ বিষয়ে অকমান তাৰ থিওৰি যেটো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে আপুনি শৰ্ট নোটস লিখিব পাৰে পঢ়িব পাৰে সো ইয়াৰ পাছত আমি ডিসকাস কৰিম যে ৰিটেন ডাউন ভ্যালু মেথড আৰু কি ধৰণে নামেৰে জনা যায় আপুনি কি পঢ়িব লাগিব কি পঢ়িব নালাগিব নেক্সট পেজত মই আপোনাক দেখুৱাই আছো নেক্সট পেজত যেনেকৈ আপুনি চাওক ৰিডিউসিং বেলেন্স মেথড অৰ ৰিটেন ভ্যালু মেথড অৰ ফিক্সড পাৰ্সেন্টেজ অন বুক ভ্যালু মেথড বুলিও কয় এই ফৰ্মুলাটো আপোনালোকক এপ্লিকেবল নহয় আপোনালোকে নালাগে জানিবলৈ এটো পৰীক্ষাত সাধাৰণতে নৰমালি নাহে আপোনালোকে এই বিষয়ে জানিব কি নামেৰে জনা যায় ইহঁতক এই ফৰ্মুলাটোক বা এইটোৰ বিষয়ে অকমান শৰ্ট নোটস আহিব পাৰে হিমানখিনি পঢ়িলেই ইজ এনাফ সো এইখন হৈছে মোৰ 11 ক্লাস 11 অৰ টিউশন কপি সো এইখন মই তেতিয়াৰ পৰা ভালকে থৈ দিছিলো একচুয়ালি মই হে মেমে পঢ়ুৱাৰ কাৰণে আজি মই আপোনালোকক যিকনকে পঢ়াব পাৰিছো বা যিকনকে ক'ব পাৰিছো হে মেমৰ কাৰণেই মই পাৰিছো একচুয়ালি হে মেমে মোক ইমান সবে পঢ়ুৱা বস্তু সাধাৰণতে মনত নাথাকে কিন্তু হে মেমে মোক যেনেকৈ পঢ়াইছিলে আজিও মই ইমান বছৰ হৈ গল 2016 মানতে মই হাই সেকেন্ডাৰী দিছিলো কিন্তু আজিও মোৰ গোটেইখিনি কনসেপ্ট এনেকৈ মনত আছে মেবি বহুত দিন মই টাচত নাই
কিন্তু তথাপিও মই আপোনালোকক মই যেনেকৈ মনত ৰাখিছিলোঁ বা মোক যেনেকৈ পঢ়াইছিলে মই আপোনালোকক এক্সেক্টলি তেনেকৈ ক'ব বিচাৰিছোঁ চ' এইখিনি মই পঢ়িছিলোঁ এইটো মই ডেপ্ৰিচিয়েশ্যনৰ বিষয়ে লিখিছোঁ দ্য ৱৰ্ড ডেপ্ৰিচিয়েশ্যন মিনছ decline in the value of assets fixed except land. According to the International Accounting Standards IAS 4, depreciation is the allocation of depreciable amount of an asset over the estimated useful life. Depreciation for the accounting period is charged to net profit or net loss for the period directly or indirectly. So it was a depreciation or definition. Tapsot ami pohisilo causes of depreciation. Jeneke causes of depreciation wear and tear ase, tapsot exhaustion ase, obsolescence ase, তাৰপিছত এক্সিডেণ্ট আছে তাৰপিছত এফ্লাক্স অফ টাইম আছে চ' এইবিলাক আছে এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব লাগিব এইকেইটা আপোনালোকে পঢ়িব লাগিব যদি আপোনালোকক লাগে মই আপোনালোকক ইয়াৰে নোটছখিনি দি দিম যদি আপোনালোকে বিচাৰে মোক কমেণ্ট কৰিব যদি আপোনালোকে বিচাৰে চ' তাৰপিছত আছে ডিষ্টিংগুইছ বিটুইন ডেপ্ৰিচিয়েশ্যন ডিপ্লিশ্যন অবছলিচেঞ্চ এণ্ড এমৰ্টাইজেশ্যন চ' এইখিনি এনেকৈ আছে মই আপোনালোকক লাগিলে মই শ্বেয়াৰ কৰি দিম বাৰু আপোনালোকে ক'ব যদি আপোনালোকক দৰকাৰ হয় তাৰপিছত আপুনি পঢ়িব লাগিব মেথডছ অফ চাৰ্জিং ডেপ্ৰিচিয়েশ্যন যেনেকৈ ফিক্স ইনষ্টলমেণ্ট মেথড or straight line method or original cost method tapsot apuni merits demerits kini monot rakhibo lagibo tapsot written down value method merits demerits enake or diminishing value method blue goy diminishing value no diminishing balance method dei tapsot enake eta formula ase hate calculation of the amount of depreciation to be charged annually on in straight line method depreciation equal to original cost of fixed asset less estimated scrap value divided by expected life to etu apnaloke monot rakhibo লাগিলে মই আপোনালোকক দি দিম বাৰু